নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈকে। এইটো ভিডিঅ'ত আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ বায়'লজিৰ প্ৰথম চেপ্টাৰ জীৱন প্ৰক্ৰিয়াৰ কেইটামান MCQ সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে এই কুৱেশ্যন কেইটাৰ PDF ভাৰ্চনটো তলত দিয়া ডেছক্ৰিপশ্যন বক্সৰ লিংকটো ক্লিক কৰিলে ডাউনলোড কৰি ল'ব পাৰিবা। তো ফাৰ্ষ্ট কুৱেশ্যন আমাৰ পাচক ৰসত থকা প্ৰ'টিন বিশ্লেষী উৎসেচকৰ নাম লিখা। অপশ্যন আছে তোমাৰ ট্ৰিপচিন, লাইপেজ, পেপচিন বা ইয়াৰে এটাও নহয়। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পেপচিন। নেক্সট কুৱেশ্যন অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা প্ৰ'টিন বিশ্লেষী উৎসেচক বিধৰ নাম কি? ইয়াৰে তোমাৰ অপশ্যন আছে ট্ৰিপচিন, লাইপেজ বা অপশ্যন চি পেপচিন বা ইয়াৰে এটাও নহয়। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ট্ৰিপচিন। 3 নম্বৰ কুৱেশ্যনটো আছে আমাৰ পাচক ৰসত থকা এচিডবিধৰ নাম কি? ইয়াৰে অপশ্যন কেইটা হ'ল হাইড্ৰক্লৰিক এচিড, অক্সেলিক এচিড, নাইট্ৰিক এচিড বা ইয়াৰে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথম অপশ্যন হাইড্ৰক্লৰিক এচিড বা তোমাৰ ৰাসায়নিক সংকেতত ক'লে HCl। নম্বৰ কুৱেশ্যন খাদ্যৰ শ্বেতসাৰ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰাত কোনবিধ উৎসেচকে সহায় কৰে? তো ইয়াৰে অপশ্যন কেইটা হ'ল ট্ৰিপচিন, লাইপেজ, এমাইলেজ বা অপশ্যন ডি এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এমাইলেজ। নেক্সট 5 নম্বৰ কুৱেশ্যন পাকস্থলী বেৰৰ অন্তঃ আৱৰণখনক এচিড ক্ৰিয়াৰ পৰা কিহে ৰক্ষা কৰে? তো ইয়াৰে তোমাৰ অপশ্যন আছে পেপচিন, লাইপেজ, শ্লেষ্মা বা অপশ্যন ডি ইয়াৰে এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্লেষ্মা। নেক্সট 6 নম্বৰ কুৱেশ্যন পাচক নলীৰ আটাইতকৈ দীঘল অংশটোৰ নাম কি? ইয়াৰে অপশ্যন আছে ক্ষুদ্ৰান্ত, বৃহদান্ত্ৰ, খাদ্যনলী বা অপশ্যন ডি এটাও নহয়। তো শুদ্ধ উত্তৰটো হ'ব ক্ষুদ্ৰান্ত। তো আমি জানো যে পাচন নলীৰ আটাইতকৈ দীঘল অংশটোৰ নাম হ'ল ক্ষুদ্ৰান্ত। আমাৰ প্ৰাণী জগতৰ জীৱসমূহৰ ভিতৰত আটাইতকৈ দীঘল ক্ষুদ্ৰান্তটো হ'ল তৃণভোজী প্ৰাণীবিলাকৰ। কিয়নো তৃণভোজী প্ৰাণীবিলাকে বন খাই জীয়াই থাকে আৰু খাহত আমাৰ চেলুলোজ নামৰ এটা ৰাসায়নিক পদাৰ্থ থাকে। এই চেলুলোজ নামৰ ৰাসায়নিক পদাৰ্থটো হজম কৰিবৰ কাৰণে তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো আটাইতকৈ দীঘল হয়। নেক্সট কুৱেশ্যন পাকস্থলীৰ পৰা অহা অৰ্ধপচিত খাদ্যাংশ কি প্ৰকৃতিৰ হয়? অপশ্যন আছে ক্ষাৰকীয়, আম্লিক, প্ৰশম বা অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল আম্লিক প্ৰকৃতিৰ হয়। নেক্সট কুৱেশ্যন আন্ত্ৰিক ৰস ক'ৰ পৰা নিঃসৰণ হয়? ইয়াৰে অপশ্যন কেইটা হ'ল ক্ষুদ্ৰান্ত, বৃহদান্ত্ৰ, খাদ্যনলী বা অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক্ষুদ্ৰান্ত। কুৱেশ্যন 9 নম্বৰ 6টা কাৰ্বন অনুযুক্ত গ্লুক'জ অণু ভাঙি 3টা কাৰ্বন অনুযুক্ত পাইৰুভেট অণু উৎপন্ন হোৱা প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয়? অপশ্যন আছে কোষবেৰ, কোষাৱৰণ, কোষপ্ৰৰস বা অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কোষপ্ৰৰস। কুৱেশ্যন নম্বৰ 10 কিণ্ডন প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয়? অপশ্যন আছে ইয়াৰে ইষ্ট, এমিবা, স্পাইৰোগাইৰা এণ্ড অপশ্যন ডি এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তোমাৰ ইষ্ট। কুৱেশ্যন 11 সবাত-শ্বসন ক'ত সংঘটিত হয়? সবাত-শ্বসন আমাৰ এইটো শ্বসন প্ৰক্ৰিয়া যোনটোত তোমাৰ অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়। ইয়াৰে অপশ্যন আছে খাদ্যনলী, মাইটকণ্ড্ৰিয়া, কোষপ্ৰৰস এণ্ড অপশ্যন ডি এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মাইটকণ্ড্ৰিয়া। কুৱেশ্যন 12 পেশীকোষত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি এচিড উৎপন্ন হয়? অপশ্যন আছে লেক্টিক এচিড, অক্সেলিক এচিড, টাৰ্টাৰিক এচিড, অপশ্যন ডি এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লেক্টিক এচিড। তো আমি জানো যে আমাৰ পেশীকোষত অক্সিজেনৰ পৰিমাণ কমি গ'লে লেক্টিক এচিড উৎপন্ন হয়, যাৰ ফলত আমাৰ পেশীসমূহত শিৰামুৰি ধৰে। কুৱেশ্যন নম্বৰ 13 হাঁওফাঁওৰ কাৰ্যকাৰী একক কি? তো ইয়াৰে অপশ্যন আছে মধ্যস্থতা, ন্যাসাৰন্ধ্ৰ, বায়ুকোপ এণ্ড অপশ্যন ডি এটাও নহয়। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বায়ুকোপ। কুৱেশ্যন নম্বৰ 14 লোহিত ৰক্তকণিকাত পোৱা ৰঞ্জক পদাৰ্থবিধৰ নাম কি? তো ইয়াৰ অপশ্যন হ'ল শ্বেতৰক্তকণিকা, অনুচক্ৰিকা, পত্ৰহৰিত, হিমোগ্ল'বিন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি হিমোগ্ল'বিন। তো আমাৰ তেজত 3বিধ ৰক্তকণিকা পোৱা যায়, তাৰে লোহিত ৰক্তকণিকা, শ্বেতৰক্তকণিকা আৰু অনুচক্ৰিকা। লোহিত ৰক্তকণিকাই আমাৰ তেজত অক্সিজেনৰ যোগান বৃদ্ধি কৰে, শ্বেতৰক্তকণিকাই দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে আৰু অনুচক্ৰিকাই ৰক্তক্ষৰণ বন্ধ কৰে। এই লোহিত ৰক্তকণিকাতে আমাৰ হিমোগ্ল'বিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে। আমাৰ তেজত হিমোগ্ল'বিনৰ অভাৱ হ'লে এনিমিয়া নামৰ এবিধ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
15 নেক্সট কুৱেশ্যন তলৰ কোনটো আমাৰ দেহত উৎপন্ন হোৱা বৰ্জিত পদাৰ্থ ফছফৰাছ পটাছিয়াম নাইট্ৰজেন এণ্ড অপশ্যন ডি এটাও নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাইট্ৰজেন নেক্সট কুৱেশ্যন মানুহৰ হৃদযন্ত্ৰটো কিমানটা কোঠালৈ যুক্ত অপশ্যন এ 5টা অপশ্যন বি 6টা অপশ্যন চি 3টা অপশ্যন ডি 4টা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 4টা নেক্সট কুৱেশ্যন হৃদযন্ত্ৰৰ পৰা অশুদ্ধ তেজ কি ৰক্তনলিকাৰ সহায়ত হাওঁফাওঁত প্ৰৱেশ কৰে তো ইয়াৰ অপশ্যন আছে ক্লোমহীৰা মহাধমনী ক্লোম ধমনী এণ্ড অপশ্যন ডি এটাও নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক্লোম ধমনী আমি জানো আমাৰ হৃদযন্ত্ৰত অশুদ্ধ তেজ আৰু বিশুদ্ধ তেজ দুয়োবিধ তেজ থাকে আৰু আমাৰ হৃদযন্ত্ৰৰ মাজে এনেকৈ তেজ দুবাৰকৈ পৰিবাহিত হয় আৰু ইয়াকে দ্বৈত পৰিবহণ তেজৰ দ্বৈত পৰিবহণ বুলি কোৱা হয় নেক্সট কুৱেশ্যন 18 উভচৰ বা সৰীসৃপৰ হৃদযন্ত্ৰটো কিমানটা কোঠালৈ যুক্ত অপশ্যন এ 6টা অপশ্যন বি 8টা অপশ্যন চি 2টা অপশ্যন ডি 3টা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 3টা নেক্সট 19 কুৱেশ্যন সাধাৰণ চিষ্টলিক চাপৰ মাত্ৰা কিমান তো অপশ্যন এ 130 mm অপশ্যন বি 110 mm অপশ্যন চি 140 mm এণ্ড অপশ্যন ডি 120 mm তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 120 mm লাষ্ট কুৱেশ্যন 20 নম্বৰ কিহে দেহৰ বিভিন্ন অংগৰ পৰা তেজ কঢ়িয়াই আৰু পুনৰ হৃদযন্ত্ৰলৈ ঘূৰাই আনে তো ইয়াৰ অপশ্যন আছে শিৰা মহাধমনী ধমনী আৰু অপশ্যন ডি এটাও নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শিৰা ধন্যবাদ শেষলৈকে বৰ্তি থকাৰ কাৰণে এইটো কোনো ধৰণৰ কনচেপ্ট বেছড ভিডিঅ' নাছিলে অনাগত দিনত আমি বিভিন্ন ধৰণৰ মেথছ ছায়েন্স বা ইংলিছৰে হওক আমি বিভিন্ন ধৰণৰ কনচেপ্ট বেছ আপোনাৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং